Welcome to Akamat. আজি মাত্ৰ এটা ভিডিঅ'তে ইংৰাজী কোৱাৰ সম্পূৰ্ণ আখৰা শীৰ্ষক প্ৰজেক্টটো তৃতীয় খণ্ড কোনোবাই যদি আগৰ দুটা খণ্ড চোৱা নাই তেতিয়াহ'লে মই সাজেষ্ট কৰিম এইটো খণ্ড চোৱাৰ আগতে সেই দুটা খণ্ড যাতে চাই লয় কাৰণ সেই দুটা খণ্ড চোৱাৰ প্ৰয়োজন এই কাৰণে আছে যে কমপ্লিট ভিডিঅ'টো মোৰ ফালৰ পৰা মই এটা গ্যাৰান্টি দিছো যে এই কমপ্লিট ভিডিঅ'টো যদি কোনোবাই সম্পূৰ্ণ বুজি পায় সম্পূৰ্ণ আয়ত্ত কৰি লয় তেওঁৰ লাইফ টাইমৰ কাৰণে ইংৰাজী ভাষাৰ সমস্যা গ্ৰামাটিক্যাল পাৰ্টটো তো মই কম 99% তেওঁৰ ক্লিয়াৰ হৈ যাব সো মই সাজেষ্ট কৰিম যাতে গোটেইকেইটা খণ্ড সিৰিয়ালি ভালকে চায় সো আজি আমি আগৰ পাৰ্টটো অকমান সাম কি চাইছিলো আমি ফাৰ্স্ট আছিল verbs auxiliary verb helping verb or modal verb verb describes the action or the state of the subject state means time of existence of the subject whether it is in past in present or in future আছে নে আছিল নে থাকিব এই বস্তুটো আমি গম পাব লাগিব Rohim is playing ইয়াতে ৰহিমৰ এটা অ্যাকশন বুজোৱা হৈছে Rohim is 10 years old ইয়াতে ৰহিমৰ প্ৰেজেন্ট স্ট্যাটাস বুজোৱা হৈছে Rohim was 9 years old ইয়াতে ৰহিমৰ past স্ট্যাটাস বুজোৱা হৈছে কোনো অ্যাকশন নাই Rohim will be 11 years old ইয়াতে ৰহিমৰ future status বুজোৱা হৈছে There are two types of verbs আমি আগতে কথাখিনি চাইছো গতিকে এতিয়া আলোচনা নকৰো main verb আৰু auxiliary verb বা helping verb auxiliary verb or helping verb can be divided into two parts primary auxiliary verb and modal verbs so আজিৰ মূল কথাখিনিলৈকে আমি আহিম অলৰেডি আমি is am are ৰ ব্যৱহাৰ চাইছো was were ৰ ব্যৱহাৰ চাইছো has have has had ৰ ব্যৱহাৰ চাইছো have has had plus been একেটা লগত been লগালে তেওঁলোকৰ কি অৰ্থ হয় কেনেকৈ ইউজ হয় এটা আমি চাইছো আজি আমি চাম do does did will shall এই দুটা so do does did কোড কেনেকৈ ব্যৱহাৰ হয় তাৰ কি মিনিং হয় আমি কেনেকৈ ক'ব পাৰো কেনেকৈ লিখিব পাৰো এইটো চাম so do does did is used in negative or interrogative of present or past indefinite tense do does did present tense present indefinite tense বা past indefinite tense present indefinite tense do আৰু does হয় আৰু past indefinite tense did হয় কি সেন্টেন্স টাইপস অফ সেন্টেন্স ইউজ হয় প্ৰথম হল যদি প্ৰেজেন্ট ইনডেফিনিটৰ নেগেটিভ সেন্টেন্স হয় বা প্ৰেজেন্ট ইনডেফিনিটৰ ইন্টাৰোগেটিভ সেন্টেন্স হয় তেতিয়ালে do আৰু does ব্যৱহাৰ হয় যদি past indefinite নেগেটিভ সেন্টেন্স হয় বা past indefinite ইন্টাৰোগেটিভ সেন্টেন্স হয় তেতিয়ালে did ব্যৱহাৰ হয় কেনেকৈ হয় যদি সাবজেক্টটো থার্ড পারসন সিঙ্গুলার নাম্বার মনত ৰাখিব লাগিব যদি সাবজেক্টটো থার্ড পারসন সিঙ্গুলার নাম্বার হয় তেতিয়ালে সাবজেক্টৰ লগত সদায় does হয় কেতিয়াও do নহয় প্ৰেজেন্ট টেন্সত সাবজেক্টৰ লগত সদায় does হয় যদি সাবজেক্টটো থার্ড পারসন প্লুরাল নাম্বার হয় সেকেন্ড পারসন হয় বা ফার্স্ট পারসন হয় তেতিয়ালে কিন্তু সদায় do হয় আগতে কোৱা হৈছে যে সেন্টেন্সটো যেতিয়া নেগেটিভ হয় তেতিয়ালে do তেতিয়াহে do বা does ব্যৱহাৰ হয় বা ইন্টাৰোগেটিভ হলে do বা does ব্যৱহাৰ হয় এফাৰ্মেটিভ সেন্টেন্সত do does ৰ প্ৰশ্ন নাহে ইয়াতে he দিয়া হল তাৰ পিছত does যেহেতু থার্ড পারসন সিঙ্গুলার নাম্বার তাৰ লগত does হ'ব তাৰ পিছত যেহেতু নেগেটিভ does ৰ পিছত এটা not আহিব does not go to school he does not go to school তেও স্কুল যদি ক'ব লগা আছে বলা তেও স্কুললৈকে নাযায় তেও ভাত নাখায় he does not eat rice তেও স্কুললৈকে নাযায় he does not go to school
যদি সাবজেক্টটো সেন্টেন্সটো আমি ইন্টারোগেটিভত লও ইন্টারোগেটিভ সেন্টেন্স ইউজ কৰো তেতিয়াও কিন্তু আমাক ডাজ লাগিব বা ডু লাগিব সি যেহেতু থার্ড পারসন সিঙ্গুলার নাম্বার গতিকে সিৰ লগত ডাজ হ'ব ডাজ সি প্লে কেৰম তাই কেৰম খেলেনে যদি আমি ক'ব খুজো সুধিব খুজো বোলে তাই কেৰম খেলেনে তেতিয়াহ'লে ডাজ সি প্লে কেৰম ডাজ সি প্লে কেৰম রহিমও থার্ড পারসন কিন্তু যদিহে আমি পাস্ট টেন্সত সেন্টেন্সটো ক'ব যাও তেতিয়ালে কিন্তু থার্ড পারসন ফার্স্ট পারসন সকলোতেই সিঙ্গুলার প্লুরাল সকলোতেই এটাই ওয়ার্ড ব্যবহার হ'ব ডিড তেতিয়া আৰু ডো ডাজৰ প্ৰশ্ন নাই ৰহিম ডিড নট প্লে উইথ মি ৰহিমে মোৰ লগত খেলা নাছিল ৰহিমে মোৰ লগত খেলা নাই ৰহিমে মোৰ লগত খেলা নাছিল ৰহিমে মোৰ লগত যোৱা নাছিল ৰহিম ডিড নট গো উইথ মি ৰহিম ডিড নট প্লে উইথ মি যেতিয়াই আমি পাস্ট টেন্সত কোনো কথা হোৱা নাই বুলি কম তেতিয়াই আমি পাস্ট ইনডেফিনিটত নেগেটিভ সেন্টেন্সত আমি কি কম ডিড নট যদি আমি পাস্ট ইনডেফিনিটত সেন্টেন্সটো ইন্টারোগেটিভ কৰো তেতিয়াও কিন্তু ডিড আমাক লাগিব জাস্ট ডিফারেন্সটো হ'ল কি সাবজেক্টৰ পিছত ডিড দি নট দিলে আমাৰ কি হয় নেগেটিভ সেন্টেন্স হয় যদি ডিডটো আমি আগত আনি তাৰ পিছত সাবজেক্ট দিও তাৰ পিছত কমপ্লিট সেন্টেন্সটো দি দিও তেতিয়া সেন্টেন্সটো ইন্টারোগেটিভ হৈ যায় ডিড আই গো টু স্কুল মই স্কুললৈকে গৈছিলো নে নো আই ডিড নট গো টু স্কুল নাই মই স্কুললৈকে যোৱা নাছিলো সো যদি ডিডটো আগতে আহি যায় তাৰ পিছত সাবজেক্ট তাৰ পিছত সেন্টেন্সটো আগৰ নিচিনা লাষ্টত কোৱেশ্চন মাৰ্ক আহিব লাগিব তেতিয়াহলে সেন্টেন্সটো ইন্টারোগেটিভ হৈ যায় পাস্ট ইনডেফিনিটিভ ইন্টারোগেটিভ আৰু প্ৰেজেন্ট ইনডেফিনিটিভ ইন্টারোগেটিভ আৰু নেগেটিভত ডু ডিড ডাজ ইউজ হয় ইউ ডু নট নো মি তুমি মোক চিনি নোপোৱা যদি কাৰোবাক ক'ব লগা আছে বোলে তুমি মোক চিনি নোপোৱা বা আপুনি মোক চিনি নাপায় ইউৰ লগত সদায় ডু হয় ইউৰ লগত কিন্তু কেতিয়াও ডাজ নহয় ডাজ অকল থার্ড পারসন সিঙ্গুলার নাম্বার লগত হয় রিমেম্বার উই শুড রিমেম্বার ইট ইউ ডু নট নো মি তুমি মোক চিনি নোপোৱা যদি কোয়েশ্চন কৰিব লগা আছিল তেতিয়ালে ডুটো আমাৰ আগত আহিলেহেঁতেন ডু ইউ নো মি বা ডু ইউ নট নো মি লাষ্টত কোয়েশ্চন মাৰ্ক তেতিয়ালে যদি কাৰোবাক আমি ক'ব লগা আছে বোলে তুমি মোক চিনি নোপোৱা তুমি ভাত নোখোৱা তুমি ঘৰত নোযোৱা এইকেইটাত কিন্তু ডু আহিব ইউ ডু নট নো মি ইউ ডু নট ইট ৰাইচ ইউ ডু নট গো হোম একেই যদি ইন্টারোগেটিভ হ'ব লাগে সেন্টেন্সটো তেতিয়াহলে আমি কি কৰিম ডু আগত আনিম তাৰ পিছত সেন্টেন্সটো কমপ্লিট লিখি দিম উই যেহেতু প্লুরাল নাম্বার গতিকে উইৰ লগত ডু হয় ডু উই নো ইচ আদার আমি ইজনে সিজনক চিনি পাও না যদি কোয়েশ্চন কৰিব লগা আছে বোলে তুমি মোক চিনি পোৱা নে বা আমি দুটাই ইটো সিটোক চিনি পাও নে তেতিয়ালে আমি কি কৰিম তুমি মোক চিনি পোৱা নে ডু ইউ নো মি যদি কোয়েশ্চন কৰিব লগা আছে বোলে আমি ইটো সিটোক চিনি পাও নে ইজনে সিজনক চিনি পাও নে আমি কি কম ডু উই নো ইচ আদার আমি ইজনে সিজনক চিনি পাও নে এজনে আনজনক চিনি পাও নে আমি ইজনে আনজনক চিনি নাপাও নো উই do not we don't know each other they did not go to the bookstore তেওঁলোকে কিতাপ দোকানলৈকে যোৱা কিতাপ দোকানখনলৈকে যোৱা নাছিল যদি প্ৰেজেন্ট টেন্সত হলহেঁতেন তেতিয়ালে আমি ক'লোহেঁতেন they do not go to the bookstore যেহেতু পাস্ট টেন্সত কৈছো কথাটো আমি কি কম do to did কৰি দিম they did not go to the bookstore
যদি আমি কোৱেশ্চন কৰিলে তেতিয়াহ'লে কেনেকৈ ক'লো হেঁতেন ডিড দে গো টু দ্য বুক ষ্টল তেওঁলোকে কিতাপ দোকানখনলৈকে গৈছিল নেকি তেওঁলোকে কিতাপ দোকানখনলৈকে গৈছিল নে ডিড দে গো টু দ্য বুক দোকানলৈকে যোৱা নাই নো দে ডিড নট গো টু দ্য বুক ষ্টল ৰাম আৰু ৰহিম একেলগে হলে কিন্তু প্লুৰেল নাম্বাৰ হয় ইয়াতে কথাটো নাহে কাৰণ পাষ্ট টেন্সত কোৱা হৈছে কথাটো প্ৰেজেন্টত হলে কিন্তু ৰাম এণ্ড ৰহিম হলে ডু হ'ব অকল ৰাম হলে ডাজ হ'ব ৰাম ডাজ নট গো টু স্কুল ৰহিম ডাজ নট গো টু স্কুল ৰাম এণ্ড ৰহিম ডু নট গো টু স্কুল ৰাম এণ্ড ৰহিম দুটা হোৱাৰ লগে লগে দুটা নাউন একেলগে হলে কি হৈ যায় প্লুৰেল হৈ যায় ইয়াতে ৰাম এণ্ড ৰহিম ডিড ৰাম এণ্ড ৰহিম গো টু স্কুল ৰাম আৰু ৰহিমে স্কুললৈকে গৈছিল নে নো ৰাম এণ্ড ৰহিম ডিড নট গো টু স্কুল আমি ডু ডাজ আৰু ডিডৰ ইউজ আমি চালো প্ৰেজেন্ট ইনডেফিনিট টেন্সত নিগেটিভ আৰু ইন্টাৰেক্টিভ সেন্টেন্সত ডু আৰু ডাজ ইউজ হয় যদি থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার হয় তেতিয়ালে কি হয় ডু কি ডাজ ইউজ হয় সাবজেক্টৰ পিছত যদি সাবজেক্টটো ফার্স্ট পার্সন বা ফার্স্ট পার্সন প্লুরাল বা সেকেন্ড পার্সন বা থার্ড পার্সন প্লুরাল হয় তেতিয়ালে কিন্তু ডাজ নহয় তেতিয়ালে কি হয় সাবজেক্টৰ পিছত ডু হয় we should remember আৰু যেতিয়াই থাৰ্ড পাৰ্সনত আমাৰ ডাজ আহে he goes to school বুলি আমি কওঁ যেতিয়াই আমি নেগেটিভত কম he does not তেতিয়াৰ goes নহয় কিন্তু go always remember that negative sentence present indefinite or negative sentence যদি subject third person singular number হয় তেতিয়ালে main verb ৰ লগত affirmative sentence main verb লগত as by yes হয় যেতিয়াই sentence টো নেগেটিভ তেতিয়া কিন্তু as by yes টো do ৰ লগত হয় go to first form আহে first form মানে ভার্জিন ফর্মত আহে তাৰ লগত আৰু বেলেগ একো এড নাথাকে সো আৰু past tense তো past indefinite আৰু past indefinite নেগেটিভ আৰু ইন্টাৰগেটিভ এই দুটা সেন্টেন্সত সেন্টেন্স স্ট্ৰাকচাৰত আমাৰ did ইউজ হয় প্ৰেজেন্টৰ নেগেটিভ আৰু ইন্টাৰগেটিভত ডু বা ডাজ সাবজেক্ট ওয়াইজ ইউজ হয় সো এই কথাখিনি যদি এবাৰ ক্লিয়াৰ হৈ গৈছে লাইফ টাইমৰ কাৰণে আমাৰ ইংলিশ কোৱাৰ বা ইংলিশ লিখাৰ আৰু টেনশন নাথাকে ভুল নহয় নেক্সট আমি আহিম ডু ডাজ আৰু ডিড আৰু কোড ইউজ হয় ডু ডাজ আৰু ডিড ইউজ হয় টু এমফাসাইজ দ্য স্টেটমেন্টটো জোৰ দিয়াৰ কাৰণে যেতিয়াই কোনো স্টেটমেন্ট জোৰ দি কোৱা হয় তেতিয়াই সেন্টেন্সটো ডু বা ডাজ ইউজ হয় প্ৰেজেন্টত আৰু পাষ্ট টেন্সত ডিড ইউজ হয় কেনেকৈ হয় আমি চাম হি ডাজ গো টু স্কুল আমি এনে কওঁ হি গোজ টু স্কুল আমি কৈ দিলো বোলে হি গোজ টু স্কুল বোলে তেওঁ স্কুললৈকে যায় কোনোবাই কৈছে বোলে নাই নহয় তেওঁ স্কুললৈকে নাযায় তেতিয়া আমি জোৰ দি কওঁ নকওঁ নাই তেওঁ স্কুললৈকে যায় তেতিয়া আমি যদি কওঁ হি গোজ টু স্কুল নৰ্মেল কোৱা হ'ব হয় তেওঁ স্কুললৈকে যায় কিন্তু যেহেতু আমি জোৰ দি কৈ আছো তেওঁ স্কুললৈকে যায় তেতিয়া কিন্তু আমি গোজ টু ইএস টু কাটি ডুৰ লগত লগাই আগত ডাজ কৰি দিম হি ডাজ গো টু স্কুল মানে তেওঁ স্কুললৈকে যায় আমি জোৰ দি কৈছো বোলে তেওঁ স্কুললৈকে যায় যেতিয়াই কোনো কথা আমি জোৰ দি কম তেতিয়াই কিন্তু আমি ডাজ আগত লগাই দিম সেন্টেন্সটোতে জোৰ দি কোৱা হৈ গ'ল ডুটো আগত লগাই দিম তুমি যদি কোনোবাই কৈছে তুমি ভাত নোখোৱা নাই মই ভাত খাওঁ আই ইট ৰাইচ নাই তুমি তো ভাত নোখোৱা মই ভাত খাওঁ তেতিয়া জোৰ দি কবা আই ডু ইট ৰাইচ মই ভাত খাওঁ সেইটো তুমি জোৰ দি কৈছা গ্যাৰান্টি দি কৈছা বোলে মই খাওঁ ভাত she
ডাজ প্লে কেৰম কোনোবাই যদি কোনোবাই কৈছে বোলে নাই তাই কেৰম নেখেলে তুমি কৈছে নাই সি প্লেজ কেৰম আই নো নাই মানি লোৱা নাই তুমি জোৰ দি ক'বলৈ কৈছে বোলে তাই কেৰম খেলে তেতিয়া সি ডাজ প্লে কেৰম তাই কেৰম খেলে জোৰ দি যেতিয়া ক'বলৈ ক'ব তেতিয়াই আমি ডাজ বা ডু বা ডিড ইউজ কৰোঁ ৰহিম ডিড প্লে উইথ মি ৰহিমে মোৰ লগত খেলে নৰ্মেলি আমি কম ৰহিম প্লেজ উইথ মি কিন্তু যেতিয়া জোৰ দি ক'ব লগা হৈছে কোনোবাই মানি লোৱা নাই বা জোৰ দি ক'ব লগা হৈছে জোৰ জবৰদস্তি মানে ৰহিমে মোৰ লগত খেলে মই জানো তেতিয়া কি ক'ম ৰহিম ডিড প্লে উইথ মি ৰহিমে মোৰ লগত খেলিছিল কোনোবাই নাই ৰহিমেতো তোমাৰ লগত খেলা নাই নাই ৰহিমে মোৰ লগত খেলিছিল ৰহিম ডিড প্লে উইথ মি যেতিয়াই কোনো কথা আমি জোৰ দি কম এইটো পাষ্ট টেন্সত জোৰ দি কোৱা হৈছে বোলে ৰহিমে মোৰ লগত খেলিছিল মই জানো কাৰোবাক জোৰ জবৰদস্তি বুজাব লগা হৈছে তেতিয়া আমি কি কম এনে কি কম ৰহিম প্লেড উইথ মি পাষ্ট টেন্সত ৰহিমে মোৰ লগত খেলিছিল কিন্তু জোৰ দি যেতিয়া ক'ব লগা হৈছে তেতিয়া প্লেডৰ প্লেটো ভাৰ্জিন ফৰ্মত আহি গ'ল প্লেডৰ পাষ্ট ফৰ্মটো ডুৰ লগত আহি ডিড হৈ গ'ল ৰহিম প্লেড উইথ মি ৰহিমে মোৰ লগত খেলিছিল তুমি স্কুললৈকে গৈছিলা কিন্তু কোনোবাই I went to school বুলি কবা নৰ্মেলি বোলে I went to school কিন্তু যেহেতু তোমাক বিশ্বাস কৰা নাই বোলে তুমি স্কুললৈ গৈছিলা তুমি জোৰ দি ক'ব লগা হৈছে তেতিয়া কি কবা I did go to school মই গৈছিলো স্কুললৈকে কোনোবাই তোমাক চিনি নাপাও বুলি কৈছে কিন্তু তুমি জানা যদিও তোমাক চিনি পায় এনে নৰ্মেলি কি কবা you know me তুমি মোক চিনি পোৱা নাই মই তোমাক চিনি নাপাওঁ জোৰ দি যেতিয়া ক'ব লগা হৈছে you do know me তুমি মোক চিনি পোৱা they did go to the bookstore তুমি দেখিছা তেওঁলোকে বুক ষ্টললৈকে গৈছে কিন্তু কোনোবাই বিশ্বাস কৰা নাই বোলে নাই তেওঁতো বুক ষ্টললৈকে যোৱা নাই তুমি যেতিয়া জোৰ দি ক'ব লগা হৈছে বোলে তেওঁ গৈছেই বুক ষ্টললৈকে তেতিয়া তুমি কি ক'বা they did go to book store তেওঁলোকে কিতাপ দোকানলৈকে গৈছিলে মই জানো যেতিয়াই জোৰ দি ক'ব লগা হৈছে they did go to book store এনে নৰ্মেলি ক'লোহেঁতেন আমি পাষ্ট টেন্সত they went to book store তেওঁলোকে বুক ষ্টলত গৈছিল কিন্তু যেহেতু আমি জোৰ দিব লগা হৈছে আমি কি কৈছো they did go to book stall go to ভাৰ্জিন ফৰ্মত আহি গ'ল ফাৰ্ষ্ট ফৰ্মত এনে নৰ্মেলি সেকেন্ড ফৰ্মত থাকে went ফাৰ্ষ্ট টেন্সত কিন্তু ইয়াতে প্ৰেজেন্ট ফৰ্মত আহি গ'ল do to did হৈ গ'ল they did go to school তেওঁলোকে স্কুললৈকে they did go to book stall তেওঁলোকে বুক ষ্টললৈকে গৈছিল Ram and Rahim did go to school Ram and Rahim স্কুললৈকে গৈছিল মই জানো কোনোবাই কৈছে নাই তেওঁলোকে স্কুললৈকে যোৱা নাই কালি যোৱাকালিতো তেওঁলোকে স্কুললৈকে যোৱা নাই তুমি কৈছা no they went to school নাই মই জানো তেওঁলোকে স্কুললৈকে যোৱা নাই তেতিয়া তুমি জোৰ দি ক'ব লগা হ'ব বোলে নাই তেওঁলোকে গৈছেই মই দেখিছো মোৰ লগত গৈছে তেতিয়া তুমি কি ক'বা Ram and Rahim did go to school with me তেওঁলোকে মোৰ লগত স্কুললৈকে গৈছিল মই জানো যেতিয়াই কোনো কথা প্ৰেছাৰ দি ক'ব লগা হয় জোৰ দি ক'ব লগা হয় উইথ কনফিডেন্স ক'ব লগা হয় তেতিয়া আমি কি কৰোঁ ডু বা ডিড ইউজ কৰোঁ সো এবাৰ আমি চাম উইল আৰু শেলৰ ইউজ অফ উইল এণ্ড শেল আমি জানো সাধাৰণতে উইল বা শেল ইউজ হয় ফিউচাৰ ইনডেফিনিট টেন্সত যেটো আমি আগতে শিকিছিলো আইৰ লগত শেল হয় আই শেল গো টু স্কুল হিৰ লগত উইল হয় হি উইল গো টু স্কুল কিন্তু আজিকালি ইংলিশত শেল টুৰ ইউজ প্ৰায় নহয় আইৰ লগত উইল হয় হিৰ লগত উইল হয় দেৰ লগত উইল হয় আগতে ইউৰ লগত শেল হৈছিল আজিকালি শেল নৰ্মেলি ফিউচাৰ ইনডেফিনিট টেন্সত শেল টু ইউজ নহয় উইল ইজ ইউজড ফৰ ফিউচাৰ ইনডেফিনিট টেন্স মেক্সিমাম আমি যদি আই শেল গো টু স্কুল বুলি কওঁ ভুল নহব কিন্তু নৰ্মেলি কথিত ইংলিশত শেল টু ইউজ নহয়
সদায় I will use হয় I shall নকয় will to use হয় future indefinite tense সদায় কি হয় will use হয় যেনে he will go to school he will go to school আমি যদি একেলগে কম তেতে he will go to school he will go to school she লগত will she will go to she will not play তাই নেখেলে যদি কও তাই নেখেলে she will not play তাই খেলিব she will play will they meet me future indefinite tense যদি interrogative sentence কৰো তেতিয়াহলে আমি they will meet me আসিলে কিন্তু will to আগত গুছি আহি will they meet me তেওঁলোকে মোক লগ কৰিবনে সো এবাৰ shall or use কত হয় shall or use দুই ধৰণে ইউজ কৰে সাধাৰণতে এটা তিনি ধৰণে এটা হল আমি ইনডেফিনিট টেন্সত I will go to school বুলি নকয় I shall go to school কব পাৰো I shall go to school to more formal আৰু more appropriate কিন্তু সাধাৰণতে আজিৰ ইংলিশত ইউজ নহয় নেক্সট shall or ইউজ হয় কত যদি কোনো কথা জোৰ দি কোৱা হৈছে আগতে ডু যেনেকৈ আমি চালো কোনো কথা জোৰ দি কোৱা হৈছে হিৰ লগত কেতিয়াও shall নহয় he will go to school যদি দিও he shall go to school তেও স্কুল যাবই হেতু জোৰ দিয়া হল বলে তেও স্কুল যাবই he shall go to he shall meet her আমি সাধাৰণতে হিৰ লগত কেতিয়াও shall ইউজ নকৰো shall ইউজ নহয় আমি কি কও he will meet her he will meet her কিন্তু যেতিয়া আমি জোৰ দি কৈছো with confidence কৈছো বলে he তাইক লগ কৰিবই he shall meet her he তাইক লগ কৰিবই নেক্সট আৰু shall কত ইউজ হয় যেতিয়া আমি প্ৰশ্ন কৰো যে আমি এইটো কাম কৰা উচিত নে যত সাধাৰণতে should ইউজ হয় I should go should I go ঠিক should to আমি পিছত চাম যেতিয়া প্ৰশ্ন কৰা হয় আমি এই কামটো কৰা উচিত নে এই কামটো কৰিম নে এই কামটো কৰিম জানো তেতিয়াই কিন্তু shall হয় যেনেকৈ shall I meet you মই তোমাক লগ কৰা উচিত হবনে বা মই তোমাক লগ কৰিম নে তেতিয়াই shall I meet you মই তোমাক লগ কৰাটো উচিত হব জানো shall I meet you shall I play cricket মই ক্ৰিকেট খেলিম জানো মই ক্ৰিকেট খেলাটো ভাল হ'ব জানো বা মই ক্ৰিকেট খেলিম নে তেতিয়া হ'ব shall I play cricket shall he go হিৰ লগত কিন্তু সাধাৰণতে will হয় যেতিয়া আমি মানে প্ৰশ্ন কৰিব লগা হয় হি ক্ৰিকেট খেলা ভাল হ'ব জানো হি ক্ৰিকেট খেলিব জানো তেতিয়া shall he go তেও যাব জানো তেও যোৱা উচিত হবনে তেও যোৱা ভাল হবনে যেতিয়া প্ৰশ্নটো কৰা যায় বলে কৰবাত যাব লগা আছে তুমি কাৰোবাক খুদিব লগা আছে বলে তেও যোৱাটো ঠিক হ'ব জানো তেতিয়া খুদিব পাৰা ক'ব পাৰা shall he go তেও যাব জানো সো আজি আমি আগৰ ভিডিও কেইটা অলপ দীঘলীয়া হয় কাৰণ আজি অলপ শৰ্টকাট কৰিছো অহাকালি আমি will be will have should be should must should be should have to চাই শেষ কৰিম সো মই আকৌ কৈছো এই সাবজেক্ট খিনিৰ লগত যিখিনি ভাৰ্বক দেখুৱা হৈ আছে অক্সিলাৰি ভাৰ্বৰ ইউজ দেখুৱা হৈ আছে এবাৰ ইজামাৰৰ পৰা আৰম্ভ কৰি লাষ্টত would have had লৈকে যদি এবাৰ ক্লিয়াৰ হৈ যায় এবাৰ যদি আমাৰ কথাখিনি আমি বুজি পাও 99% ইংলিশ আমি বুজি পাই যাম 99% ইংলিশ গ্রামার আমি শিকি যাম so all the students are requested to view the
videos for more than one time. এবাৰ নহয়, এবাৰতকৈ বেছি তেওঁলোকে যাতে চাই কমপ্লিট যাতে ক্লিয়াৰ হয়। যদি তেওঁলোকৰ কৰবাত কিবা খোকোজা আছে, they can contact me. So thank you for today. Stay happy, stay safe. Thank you.